গয়াবাৰীৰ পৰা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ মনোনয়ন দাখিল। অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া বিটিচি পৰিষদৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ প্ৰথমটো দিন। এই দিনটোত ভালেসংখ্যক প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰে। 28 নম্বৰ গয়াবাৰী পৰিষদৰ সমষ্টিৰ পৰা প্ৰমোদ বড়োৱে আজি মনোনয়ন দাখিল কৰে। তামুলপুৰ মটঙা চকৰ পৰা বহুসংখ্যক সমৰ্থকক লগত লৈ ৰেলী কৰি আহি দলীয় কৰ্মীৰ সৈতে তামুলপুৰ ৰাজহুৱা চক্ৰ বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ পিছতে মটঙা চকত দলীয় সভাত অংশগ্ৰহণ কৰে বিটিআৰ চিফ প্ৰমোদ বড়োৱে। ইউপিপিএল দলৰ কাৰ্যকৰী সভাপতি ৰৌন গৌড়া নাৰ্জাৰী, অসম চৰকাৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা 26 নম্বৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰি দলৰ সভাপতিগৰাকীক সংগ দিয়ে। আজি মই পঞ্চম আমাৰ বিটিআৰ ইলেকশ্যন হ'বলৈ গৈ আছে। এই বিটিচি ইলেকশ্যনৰ কাৰণে মোৰ নমিনেশ্যন ফাইল কৰিছোঁ আৰু গয়াবাৰী সমষ্টিৰ সকলো ৰাইজৰ আশীৰ্বাদ লৈ মই নমিনেশ্যন ফাইল কৰিছোঁ। বিটিআৰ অঞ্চলৰ 35 লাখ জনগণৰ আশীৰ্বাদ লৈ মই নমিনেশ্যন ফাইল কৰিছোঁ আৰু এইবাৰ ইউপিপিএল দল এই আহি থকা নিৰ্বাচনত বহুত ভাল ফল কৰিব, কাৰণ আমি বিটিআৰ ৰাইজৰ লগত আছোঁ, বিটিআৰৰ ৰাইজে আমাৰ লগত আছে। গয়াবাৰী সমষ্টিত বিপিএফ দলৰ কোনো তেনেকুৱা প্ৰত্যাহ্বান নাই আৰু গোটেই বিটিচিতে আজি চাবলৈ গ'লে বিপিএফ খুব মাৰ্জিত হৈ গৈছে। কিছুমান সমষ্টিত তেখেতসকলৰ অলপমান কুচকাৱাজ আছে, কিন্তু বহুত সমষ্টিত বিপিএফৰ প্ৰেজেঞ্চ আৰু নাই। বহুত সমষ্টিত নহয়, এটা দুটা সমষ্টিত দেখা দিছে। অকল আমাৰ নহয়, চব দলৰে আছে। এতিয়া চৰকাৰ চলি আছে, ৰুলিং পাৰ্টি ইউপিপিএল দলটো ইমান ধুনীয়া হৈছে, চ' সকলোৱে ওলাই আহিছে যে ইয়াত প্ৰাৰ্থী হ'বলৈ, ইউপিপিএল দলৰ হৈ মানে সেৱা কৰিবলৈ। সংখ্যা গৰিষ্ঠ লৈ আমাৰ দলে চৰকাৰ গঠন কৰিব, ইয়াত কোনো সন্দেহ নাই। তেখেতসকলে কৰিব, চবেই কৰিব, কিন্তু ইউপিপিএল দলে যোৱা 5টা বছৰত বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ লগত আছোঁ, দুখে সুখে বিভিন্ন সমস্যাবিলাক সমাধান কৰিছোঁ আৰু স্বাধীনতাৰ পিছত সমাধান নোহোৱা বহুত সমস্যা আমি সমাধান কৰিছোঁ আৰু এই কথা বিটিআৰ বাকী ৰাইজে জানে। সেইকাৰণে আমাৰ লগতে থাকিব আৰু আমিয়ে চৰকাৰ গঠন কৰিম। বহুত ভাল ৰিজাল্ট হ'ব, তাত কোনো সন্দেহ নাই। বৰ্তমান যিটো আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান, বড়োসকলৰ এটা স্বাভিমানৰ এটা স্থান হয়, তো সেইকাৰণে দতমা অঞ্চলৰ ৰাইজে মোক বিচাৰিছে। এই হিচাপে মই তাত আমাৰ দলে কেণ্ডিডেটছটো দিছে, মোক চিলেক্ট কৰিছে। মই তাত দতমা অঞ্চলৰ ৰাইজৰ লগত থাকি একেলগে প্ৰচাৰ কৰিম আৰু দতমা অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰিম। ধন্যবাদ।